ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। কাৰণ আজি আছে এই বিশেষ পবিত্ৰ থানখনত পেগ ভাওনা বা বোকা ভাওনা। বিভিন্ন ৰীতি নীতিৰ মাজেৰে প্ৰতিটো বছৰে এনেদৰেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পঞ্চম দিনটোত পেগ ভাওনা বা বোকা ভাওনাৰ আয়োজন কৰি আহিছে আৰু এইবাৰো কোনো ব্যতিক্ৰম নহয়। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হৈছে পবিত্ৰ এই গৰখীয়া গোসাঁই থানত। এয়া আপোনালোকে দেখা পাই আছে তাৰে কিছু দৃশ্যাংশ। বিভিন্ন ৰীতি নীতিৰ মাজেৰে এনেদৰেই সম্পন্ন হ'বলৈ গৈছে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত পেগ ভাওনা বা বোকা ভাওনা। আৰু এয়া দেখি আছে আছাম টাইম 6ৰ দৰ্শকসকলে তাৰে কিছু দৃশ্যাংশ। যিহেতুকে আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পঞ্চমটো দিন, সেইবাবেই প্ৰতিটো বছৰে এনেদৰেই পেগ ভাওনা বা বোকা ভাওনাৰ আয়োজন কৰি আহিছে। আৰু এই বিশেষ পেগ ভাওনা বা বোকা ভাওনাত চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হয় আৰু বিভিন্ন প্ৰান্তৰৰ লোকসকলে আহি পেলাই এই পবিত্ৰ থানত আশীষ লয়। দেখা পাই আছে বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে এনেদৰেই সম্পন্ন হৈ গৈছে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত পেগ ভাওনা বা বোকা ভাওনা। আৰু আপোনালোকে দেখা পাই আছে তাৰে কিছু দৃশ্যাংশ। ঐতিহ্যমণ্ডিত সৰভোগত থকা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ এই সুন্দৰ এক নান্দনিক পৰিৱেশ, য'ত অনুষ্ঠিত হৈ আছে পেগ ভাওনা বা বোকা ভাওনা। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে পবিত্ৰ এই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানলৈ। যিহেতুকে আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পঞ্চমটো দিন, সেইবাবে এই বিশেষ থানৰ পবিত্ৰ এই থানখনত পেগ ভাওনা বা বোকা ভাওনা অনুষ্ঠিত হৈছে। আৰু সেই সুন্দৰ এক পৰিৱেশ চাবৰ বাবে, নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম পৰিলক্ষিত হৈছে। দেখি আছে আছাম টাইম 6ৰ দৰ্শকসকলে তাৰে কিছু দৃশ্যাংশ। কৃষ্ণৰ মাক দেউতাক কৃষ্ণৰ সৰভোগৰ পৰা নন্দিতা দত্ত ৰিপৰ্ট, আছাম টাইম 6।